সমাগত পঞ্চায়েত নির্বাচন, রাজ্যের চারদিকে চলছে নির্বাচনী প্রচার। নির্বাচনী প্রচারের এক অভিনব দৃশ্য দেখা গেল যোগীঘোপায়। যোগীঘোপা গাঁও পঞ্চায়েতের ৮ নম্বর কেরেয়ার নির্দলীয় প্রার্থী শকুন্তলা বর্মন বড়ুয়ার অভিনব প্রচার। প্রার্থী শকুন্তলা বর্মন বড়ুয়া ভোটের চিহ্ন কলসের ছবি, তাই হাতে কলস নিয়ে ঘরে ঘরে গিয়ে নির্বাচনী প্রচার চালিয়েছেন তিনি। নাম শ্রী শকুন্তলা বর্মন বৰুৱা। মই কোৰিয়া দ্বিতীয় খণ্ড। মই সদস্য পদৰ প্ৰাৰ্থী নিৰ্দলীয়। মই মানে ৰাইজৰ যিখিনি চৰকাৰৰ পৰা সা সুবিধা আহে সেইখিনি মই ৰাইজক বিতৰণ কৰি দিম। মই ৰাইজৰ কাৰণে ওলাই আহিছোঁ, ৰাইজৰে কাম কৰিম। চৰকাৰৰ যিখিনি সুবিধা আহিব, ৰাস্তা ঘাট যিখিনি সমস্যা সমাধান কৰিব লগা আছে ৰাইজৰ, সেইখিনিয়ে। চাওক, আগন্তুক পঞ্চায়ত নিৰ্বাচন যেটো আমাৰ হৈ আছে কোৰিয়া দ্বিতীয় খণ্ডৰ মনোনীত প্ৰাৰ্থী শ্ৰীমতী শকুন্তলা বৰ্মন বৰুৱা, আমাৰ মাজত আমি যেনেকৈ প্ৰচাৰ চলাইছোঁ, আমি আশা কৰোঁ আমি জয়যুক্ত কৰাব পাৰিম। আৰু জয়যুক্ত কৰালে আমাৰ যিখিনি সমস্যা আছে সেইখিনি আমি সুচাৰুৰূপে পালন কৰিব পাৰিম বুলি আমি আশা লৈ আমি এইভাৱে এনেধৰণে প্ৰচাৰ কাৰ্য চলাই আছোঁ। গাঁৱৰ প্ৰতিটো ঘৰে ঘৰে গৈ আমি এনেকৈ কলহ ছবিত ভোট দি নিৰ্দলীয় প্ৰাৰ্থীজনক জয়যুক্ত কৰাবলৈ আমি ঘৰে ঘৰে আমি গৈ আছোঁ।